নমস্কাৰ, মই নীলাঞ্জনা তালুকদাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ জলসম্পদৰ বিষয়ে। প্ৰথমতে চাই লওঁ আহক আজি আমি কি বিষয় পঢ়িম। আমি পঢ়িম জলসম্পদৰ বিষয়ে। আগৰটো ক্লাছত আমি পঢ়িছিলোঁ মাটিৰ বিষয়ে। আজি আমি জলৰ বিষয়ে পঢ়িম আৰু জলসম্পদৰ ব্যৱহাৰসমূহৰ বিষয়ে পঢ়িম। তাৰপিছত পঢ়িম পানীৰ অত্যাধিক শোষণ কিদৰে হয়। তাৰপিছতে আমি পঢ়িব লাগিব বানপানী, খৰাং আৰু শেষত পানীৰ অপচয় ৰোধ কৰাৰ উপায় আৰু জলবিবাদ কিছুমান আমি পঢ়িবলৈ চেষ্টা কৰিম। প্ৰথমতে চাই লওঁ আহক জলসম্পদটো কি বস্তু। আমি জানো যে আমাৰ পৃথিৱীখন দেখিবলৈ আমি যদি চাওঁ ছবিসমূহ চাওঁ পৃথিৱীখন সদায় আমি নীলা দেখা পাওঁ। নীলা কিয় দেখা পাওঁ এইটো আমি সৰুৰে পৰা পঢ়ি আহিছোঁ যে পৃথিৱীত পানীৰ শতাংশটো বেছি, সেয়েহে পৃথিৱীখন দেখিবলৈ নীলা হয়। তাৰ মানেটো হৈছে যে মাটি যিমান আছে তাৰ পৰিমাণে মাটিৰ পৰিমাণতকৈ পানীৰ পৰিমাণ অধিক। কিন্তু গোটেইখিনি পানীয়ে আমি ব্যৱহাৰ কৰিব পাৰোঁ জানো? আমি নোৱাৰোঁ। গতিকে আমি চাই লওঁ আহক যে এই যে জলসম্পদ ইয়াৰ ভাগবিলাক কিদৰে আছে। আমাৰ পৃথিৱীখন এটা জলময় গ্ৰহ বুলি আমি সকলোৱে জানো, কিন্তু তাৰে পাৰ্চেণ্টেজবিলাক কি আমি চাই লৈছোঁ আহক। পৃথিৱীৰ প্ৰায় 70% পানীয়ে আগুৰি আছে। পৃথিৱীখনত মাটি আৰু পানী এই দুইবিধে আছে। ইয়াতে মাটিত আছে উদ্ভিদ, গছসমূহ, গছ আৰু আমিবোৰ থাকোঁ, জীৱ জন্তু থাকে, সেইটো আমি আগৰ ক্লাছত পঢ়িছিলোঁ। এতিয়া পানী হৈছে 70%। এই 70%টো আকৌ ভাগ হৈ আছে। ইয়াৰে 97% মানে 97% সাগৰ আৰু মহাসাগৰত আছে পানী। 2.16% চিৰতুষাৰ অঞ্চলত আছে, বৰফৰ ৰূপত আছে। 0.63% ভূতল জল হিচাপে আছে আৰু মাত্ৰ 0.03% পানীহে পৃথিৱীৰ পৃষ্ঠত নদী, হ্ৰদ আদি মাটিত বাষ্প হিচাপে আছে। গতিকে আমি যদি চাওঁ, আমি যিখিনি পানী জীৱন ধাৰণৰ বাবে আহৰণ কৰোঁ সেইখিনি পানী আমাৰ ক'ৰ পৰা পাইছোঁ? নদীৰ পৰা পাইছোঁ, হ্ৰদ, পুখুৰীৰ পৰা পাইছোঁ। সেইখিনি গোটেই পৃথিৱীৰ জলৰ ভিতৰত মাত্ৰ 0.03%হে আছে। গতিকে ইয়াৰ পৰাই আমি এটা অনুমান লগাব পাৰোঁ যে পানী আমি মিতব্যয়ীভাৱে খৰচ কৰিব লাগে। কাৰণ গোটেই পৃথিৱীখনৰ গোটেই বিশ্ববাসীয়ে যি পানী ব্যৱহাৰ কৰি খোৱা পানী হিচাপে ব্যৱহাৰ কৰিছে বা নিত্যনৈমিত্তিক কামৰ বাবে ব্যৱহাৰ কৰিছে, সেইখিনি গোটেই পৃথিৱীখনৰ পানীৰ মাত্ৰ 0.03% পানীৰ পৰাহে আহি আছে। বাকী আমি গম পালোঁ যে 70% পানীয়ে যিখিনি আগুৰি আছে তাৰে সেই 70% খিনিৰ ভিতৰতো 97% হৈছে সাগৰ আৰু মহাসাগৰত। যিখিনি পানী আমি ডে টু ডে লাইফৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰোঁ সেইখিনি লুণীয়া হয়, আৰু বাকীখিনি আছে বৰফৰ ৰূপত 2.16%। আৰু ভূতল জল মানে গ্ৰাউণ্ড ৱাটাৰ, ঠিক আছে, গ্ৰাউণ্ড ৱাটাৰৰ পানীখিনি ভূতল জল, সেইখিনি আমি কিছু পৰিমাণে আহৰণ কৰোঁ। আমি কুঁৱা খান্দি লওঁ, আমি টিউবৱেল ব্যৱহাৰ কৰোঁ। গতিকে সেইখিনি পানী আমি কিছু পৰিমাণে আহৰণ কৰি আছোঁ আৰু উদ্ভিদেও আহৰণ কৰি আছে ভূতল জলখিনি। সেইখিনি হৈছে 0.63%। বাকী মেইনলি আমি যিখিনিৰ ওপৰত ভৰসা কৰোঁ, ডিপেণ্ড কৰোঁ, সেইখিনি হৈছে পানী যিখিনি নদী বা পুখুৰী বা হ্ৰদৰ পৰা আহে, সেইখিনি মাত্ৰ 0.03%। এই পাৰ্চেণ্টেজখিনি মনত ৰখাটো অতিকৈ জৰুৰী। তাৰপিছত চাওঁ, পৃথিৱীৰ 70% পানীৰ মাত্ৰ 3%হে নিৰ্মল পানী। এতিয়া নিৰ্মল পানী অৰ্থাৎ কি? নিৰ্মল পানী মানে হৈছে ফ্ৰেছ ৱাটাৰ। ফ্ৰেছ ৱাটাৰতে এই আহিব নিৰ্মল পানী, নদী, হ্ৰদ, পুখুৰী এইবোৰ আহিব নিৰ্মল জল। আৰু বাকীখিনি হৈছে মেৰাইন ৱাটাৰ বা সাগৰীয় মহাসাগৰীয় পানী, যিখিনি লুণীয়া হয় আৰু আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, খোৱাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰোঁ। বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা প্ৰধান সমস্যাসমূহৰ ভিতৰত অন্যতম হৈছে পানীৰ সমস্যা, আৰু মানৱ জাতিৰ অস্তিত্বৰ বাবে এই সমস্যাই শতিকাৰ প্ৰত্যাহ্বান ৰূপে থিয় দিছে। গতিকে কোৱা হয় যে থাৰ্ড ৱৰ্ল্ড ৱাৰ পানীৰ বাবেই হ'ব বুলি কোৱা হয়। গতিকে পৃথিৱীত এতিয়া যিমান ধৰণৰ সমস্যা আছে, প্ৰাকৃতিক দুৰ্যোগ এটা সমস্যাই,
ঠিক তেনেদৰে পৃথিৱীবাসীৰ বাবে পানীৰ যিটো সমস্যা পানীৰ নাটনি সেইটো এটা সাংঘাতিক সমস্যা বহুতো দেশ এনেকুৱা আছে যি এই সমস্যাৰ পৰা জৰ্জৰিত তেওঁলোকে পানী কিদৰে উদ্ভাৱন কৰিব লাগে সেই বিষয়ে তেওঁলোকে দিনে ৰাতি ৰিচাৰ্চ কৰি আছে পানী কিদৰে তেওঁলোকৰ ঠাইত আনিব পাৰে গতিকে এইটো এটা ডাঙৰ সমস্যা আৰু আমি যদি চাওঁ গুৱাহাটীটো আমাৰ অসমৰে গুৱাহাটীখনতো ঠায়ে ঠায়ে পানীৰ অভাৱ হয় বিশেষকৈ শুকান দিনত পানীৰ অভাৱ হয় পানী তললৈ যায় বুলি কয় তললৈ যোৱা মানে ভূতল জল যিটো পানীৰ স্তৰ সেইটো তললৈ যায় আৰু আমি সহজতে পানীখিনি টানি আনিব নোৱাৰো গতিকে এইটো হৈছে এটা ওভাৰঅল কনসেপ্ট এটা জলসম্পদৰ বিষয়ে জলসম্পদ ছবিৰ দ্বাৰা দেখুওৱা হৈছে ইয়াতে দুই প্ৰকাৰৰে দেখুওৱা হৈছে নিৰ্মল জল আৰু সাগৰীয় মহাসাগৰীয় পানীখিনিও দেখুওৱা হৈছে তলৰ ছবিটোত এটা মেৰাইন ৱাটাৰ আৰু সেইখিনি পানী আমি খোৱাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰো আৰু ওপৰৰ দুটা ছবি এটা পুখুৰীৰ ছবি দেখিছো এটা হ্ৰদৰ ছবি দেখিছো লেক আৰু পণ্ড আৰু ৰিভাৰো আহিব ইয়াতে ৰিভাৰ মানে নদী সেইবোৰো আহিব সেয়া হৈছে ফ্ৰেশ ৱাটাৰ বা নিৰ্মল জল ওপৰৰ দুটা ছবি নিৰ্মল জলৰ উদাহৰণ আৰু তলৰ ছবিটো মেৰাইন ৱাটাৰৰ উদাহৰণ এতিয়া চাই লওঁ আহক জলসম্পদৰ ব্যৱহাৰ আৰু অত্যাধিক শোষণৰ ফলত কি আমি দুৰ্ভোগ ভুগিবলগীয়া হৈছে প্ৰথমতে আমি চাওঁ আহক জলসম্পদৰ ব্যৱহাৰ আমি কিদৰে কৰো জলসম্পদৰ ব্যৱহাৰ আমি কিদৰে কৰো এইটো বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই আমি সকলোৱে জানো প্ৰথম কথা পানী আমাৰ প্ৰাণ পানী নহলে আমি জীয়াই থাকিব নোৱাৰো আমি পানী খাবই লাগিব তাৰোপৰি পানীৰ ব্যৱহাৰ বহুতো দিনটোত ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে পানী আমি ক'ত ব্যৱহাৰ নকৰো পানীক জীৱৰ চালিকা শক্তি বুলি অভিহিত কৰা হৈছে মানে আমাৰ জীৱনটো পানীৰ লগত ইমানেই ওতঃপ্ৰোতভাৱে জড়িত যে ই নহলে আমাৰ একোৱেই নাই পানীক সেয়েহে জীৱৰ চালিকা শক্তি বুলি ধাৰণা কৰা হৈছে কিয়নো পানীৰ অবিহনে জীৱ-জন্তু বৰ্তি থাকিব নোৱাৰে অকল জীৱ-জন্তুৱে নহয় উদ্ভিদো বৰ্তি থাকিব নোৱাৰে বহুতো খনিজ লৱণ পানীত অতি সহজতে দ্ৰৱীভূত হ'ব পৰা ধৰ্মৰ বাবে পানীক খনিজ আৰু অক্সিজেনৰ বাহক বুলি কোৱা হয় পানী সিঙ্ক water sink বুলি কয় water যেটো sink তাৰ মানে ইয়াতে আহি পালে অক্সিজেন যেটো এটমস্ফেৰিক অক্সিজেন বায়ুমণ্ডলত থকা অক্সিজেনে হওক বা কিছুমান এনেকুৱা খনিজ পদাৰ্থ হওক গুটেখিনি পানীৰ এনেকুৱা এটা তাৰ গুণ আছে যে হি সহজতে দ্ৰৱীভূত কৰি ল'ব পাৰে আৰু সেই গুণটোৰ বাবে পানীত আমি অক্সিজেনৰ ভঁৰাল বুলি ক'ব পাৰো অক্সিজেন আমি ইয়াতেও পাওঁ এই ধৰ্মৰ বাবে পানী জীৱ-জগতৰ বাবে আৱশ্যকীয় গতিকে পানী হৈছে জীৱ-জগতৰ বাবে খুবেই আৱশ্যকীয় আৰু তাৰোপৰি এতিয়া আমি ব্যৱহাৰ যদি চাওঁ আমি দিনটোত আমি পানী কিদৰে ব্যৱহাৰ কৰো আমি খাবলৈ ব্যৱহাৰ কৰো কাপোৰ ধুবলৈ ব্যৱহাৰ কৰো আমি স্নান কৰিবলৈ ব্যৱহাৰ কৰো ইত্যাদি ভাত ৰান্ধিবলৈ ব্যৱহাৰ কৰো সেয়া হৈছে আমি সকলোৱে জানো পানীৰ ব্যৱহাৰৰ বিষয়ে তাৰোপৰি কৃষি কৰ্মত পানী যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয় পানীৰ অবিহনে কৃষি কৰ্ম একোৱেই নাই কৃষি কৰ্ম সম্ভৱপৰেই নহয় পানীৰ অবিহনে শস্য পথাৰৰ পানী যোগান ধৰাৰ ব্যৱস্থাৰ বাবে উদ্ভিদসমূহে পানীৰ লগতে খনিজ লৱণসমূহ শোষণ কৰে আৰু শস্য বৃদ্ধিত প্ৰভাৱ পেলায় এতিয়া যেতিয়া উদ্ভিদত পানী দিয়া হয় যেতিয়া খেতি পথাৰত পানী দিয়া হয় পানীখিনিতো প্ৰয়োজন আছে পানীৰ লগতে সেই পানীৰ লগত থকা খনিজ লৱণ যিখিনি সেইখিনিও শোষণ কৰি লয় উদ্ভিদসমূহে আৰু তেনেদৰে শস্য বৃদ্ধি হয় আৰু শস্য বৃদ্ধিত প্ৰভাৱ পেলায় পানীয়ে তাৰোপৰি ঔদ্যোগিক খণ্ডত এটা ডাঙৰ ভূমিকা পালন কৰি আহিছে পানীয়ে বিভিন্ন ধৰণৰ কাম-কাজ পানী অবিহনে নহয় ঔদ্যোগিক খণ্ডতো পানীৰ প্ৰয়োজন অপৰিসীম আমি এটা ধাৰণা কৰি ল'বই পাৰো যে যিকোনো এটা বস্তু এটা তৈয়াৰ কৰিবলৈ তাত পানীৰ কিমানখিনি প্ৰয়োজনীয়তা হ'ব পাৰে সেইখিনি আমি নিশ্চয়কৈ অনুমান কৰিব পাৰিছো গতিকে পানীৰ জলসম্পদৰ ব্যৱহাৰ আমি প্ৰথমৰ পৰাই আমি চাই আহিলো যে প্ৰথমতে ইয়াক জীৱৰ কি বুলি কোৱা হয় জীৱৰ চালিকা শক্তি বুলি অভিহিত কৰা হয় আমি নিত্য দৈনন্দিন কামবোৰৰ বাবে পানী ব্যৱহাৰ কৰো
তাৰোপৰি পানীৰ এনেকুৱা এটা ধৰ্ম আছে যে ই সহজতে দ্ৰৱীভূত হ'ব পাৰে ইয়াতে খনিজ লৱণসমূহ আৰু যাৰ বাবে ইয়াত অক্সিজেনৰ বাহক বুলিও কোৱা হয়। তাৰোপৰি কৃষি কৰ্মতো পানীৰ ব্যৱহাৰ খুব বেছিকৈ কৰা হয় আৰু উদ্ভিদে পানীৰ লগতে পানীত থকা লৱণকো শোষণ কৰি ল'ব পাৰে যাৰ ফলত কৃষি বৃদ্ধি হয়। তাৰোপৰি ঔদ্যোগিক জগতখনত পানীৰ যিটো প্ৰয়োজনীয়তা সেইটো এটা অভাৱনীয় এটা যদি পানী নাথাকে তেতিয়াহ'লে এটা অফুৰন্ত ক্ষতি হ'ব ঔদ্যোগিক জগতত আৰু পানী অবিহনে ঔদ্যোগিক যিদৰে বিদ্যুৎ নহ'লে ঔদ্যোগিক জগতখন চলা খুব কঠিন হ'ব ঠিকদৰে পানী নহ'লে কিন্তু একেবাৰেই নচলিব। সাধাৰণতে আমি এতিয়া চাই লওঁ ঔদ্যোগিকৰণত কেনে ধৰণৰ কামত পানীৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে শীতলীকৰণ শক্তি উৎপাদন আচ্ছা এতিয়া আহিছে যে শক্তি উৎপাদনৰ কথা। শক্তি উৎপাদন ক'ৰ পৰা হয়? বিদ্যুৎ উৎপাদন ক'ৰ পৰা হয়? জলশক্তিৰ পৰাই হয়। জলৰ পানীৰ পৰাই কাৰেণ্ট উৎপাদন কৰা হয়। গতিকে আমি গম পালো যে পানীৰ কিমান এটা ডাঙৰ ভূমিকা পালন কৰে আমাৰ জীৱনত। আজিয়ে আমি বিদ্যুতিক শক্তিয়ে নাপালোহেঁতেন যদি পানী নাথাকিলেহেঁতেন। আৰু তাৰে উপৰি শীতলীকৰণ জুই নিৰ্বাপন আদি বিভিন্ন কামত উদ্যোগসমূহত পানীৰ প্ৰয়োজন হয়। তাৰোপৰি পানীৰ আৰু এটা ব্যৱহাৰ হৈছে জল পৰিবহন। এতিয়া জল পৰিবহন আগতে বহুত প্ৰাচীন কালতে যেতিয়া ৰাস্তা ঘাটৰ নিৰ্মাণ হোৱা নাছিলে সেই সময়তো জল পৰিবহন ব্যৱহাৰ কৰিয়ে ইখন দেশৰ পৰা আন এখন দেশলৈকে ব্যৱসায় বাণিজ্য কৰিবলৈ মানুহ ব্যৱসায়ীসমূহ আহিছিলে। আমি জানো কিদৰে ইংৰাজ সকলো আমাৰ ভাৰতলৈ আহিছিলে। ইংৰাজৰ আগতো যিমান পৰ্তুগীজ আহিছিলে ডাচ আহিছিলে তেওঁলোকেও এইদৰে চি ৰুট ব্যৱহাৰ কৰিয়ে আহিছিলে। গতিকে জল পৰিবহনৰ যিটো ব্যৱস্থা সেইটো আজি নহয় অতীজৰে পৰা প্ৰথম যিটো পৰিবহনৰ ব্যৱস্থা সেইটো ইখন দেশৰ পৰা আন এখন দেশলৈকে ইখন ঠাইৰ পৰা আন এখন ঠাইলৈকে ব্যৱসায়ৰ কাৰণে যোৱাৰ বাবে জল পৰিবহনে অতীজৰ পৰা ব্যৱহাৰ কৰি আহিছে আৰু এতিয়ালৈকে ব্যৱহাৰ হৈ আহিছে। জল পৰিবহনৰ ক্ষেত্ৰত গতিকে পানীৰ ভূমিকা লেখত ল'বলগীয়া। পৃথিৱীৰ বেছি অংশই পানীৰে আৱৰা বাবে ব্যৱসায় বাণিজ্যৰ বাবে জল পৰিবহনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। গতিকে পৃথিৱীখনৰ যিহেতু 70% পানীৰে আৱৰা, গতিকে ব্যৱসায় বাণিজ্য ইখন দেশৰ পৰা আন দেশৰ ভিতৰত কেনেকৈ সম্ভৱপৰ হ'ব? সেই অতীজৰে পৰা কেনেদৰে সম্ভৱপৰ হৈছে? এই জল পৰিবহনৰ জৰিয়তে সম্ভৱপৰ হৈছে। তাৰোপৰি শেষত আৰু এটা পানীৰ ব্যৱহাৰৰ কথা ক'ব পাৰো যে মৎস্য উৎপাদন। এইটো এটা খুব ডাঙৰ এটা ব্যৱসায় মৎস্য উৎপাদন। আমি যদি চাওঁ যে আমাৰ অসমলৈ অন্ধ্ৰপ্ৰদেশ বেংগালোৰ তেনেকুৱা জাগাৰ পৰা মাছ আহে মৎস্য আহে ইয়ালৈ বা ইয়াৰ পৰা আমি জানো যে মৎস্যৰ এটা সাংঘাতিক এটা ডাঙৰ একটা ব্যৱসায় আছে। এই ব্যৱসায়টো পানী অবিহনে জানো সম্ভৱপৰ হ'লহেঁতেন? নিশ্চয়কৈ নহ'লহেঁতেন। গতিকে মৎস্য উৎপাদন তাৰোপৰি হাঁহ পালন বা যিকোনো কেটেল যেতিয়া আমি পুহো যেতিয়া ঘৰত যেতিয়া জীৱ জন্তু পুহো তেতিয়া তাত পানীৰ এটা অৰিহণা আছে এটা ডাঙৰ অৰিহণা আছে। গতিকে ইয়াৰ পানীৰ ব্যৱহাৰ অপৰিহাৰ্য। গতিকে আমি আৰু এবাৰ চাই লৈছো আহক জলসম্পদৰ ব্যৱহাৰ কি আছে। প্ৰথমতে আমাৰ দৈনন্দিন কামসমূহত পানীৰ ব্যৱহাৰ কৰা হয়। তাৰোপৰি পানীৰ এটা ধৰ্ম আছে যে ই খনিজ লৱণ তথা অক্সিজেনৰ বাহক বুলি কোৱা হয় আৰু এই ধৰ্মৰ বাবে পানী জীৱ জগতৰ বাবে অতিকৈ আৱশ্যকীয়। তাৰোপৰি পানীৰ অবিহনে কৃষি কাৰ্যও সম্ভৱপৰ নহয়। ঔদ্যোগিক ক্ষেত্ৰখনতো পানীয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তাৰোপৰি জল পৰিবহনৰ ক্ষেত্ৰতো পানীৰ ভূমিকা লেখত ল'বলগীয়া। আৰু শেষত মৎস্য উৎপাদন হাঁহ পালন আদিৰ বাবেও ফাৰ্মিং যিটো তাৰ বাবেও পানীৰ ব্যৱহাৰ অপৰিহাৰ্য। ছবিৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছো। প্ৰথমতে এটা ছবি দেখুওৱা হৈছে ইয়াতে কিদৰে ইৰিগেশ্যনত জলসিঞ্চনৰ বাবে পানী ব্যৱহাৰ কৰা হৈছে। দ্বিতীয় ছবিত জল পৰিবহনৰ এটা ছবি দেখুওৱা হৈছে আৰু তৃতীয় ছবিত মৎস্য উৎপাদনৰ এটা ছবি মাছ মৰা এটা ছবি দেখুওৱা হৈছে। কিদৰে এনেধৰণে সাগৰত গৈ মৎস্য ধৰা হয় আৰু অকল সাগৰ বুলিয়ে নহয় যিকোনো পুখুৰী বিল আদিৰ পৰাও মাছ এইদৰে মাছৰ ব্যৱসায় চলি আহিছে অতীজৰে পৰাই।
এতিয়া আমি আহিছো পানীৰ অত্যাধিক আহৰণৰ বিষয়ে কিছু কথা জানিবলৈ এতিয়া এই যিবোৰ আমি ব্যৱহাৰৰ কথা গম পালো নিশ্চয়কৈ এইবোৰ আমাৰ বাবে প্ৰয়োজনীয় এই ব্যৱহাৰবোৰ আমি খুব মিতব্যয়ীভাৱে কৰিব লাগে তেহে পানী ভৱিষ্যতলৈকে থাকিব বা পানী শুকাই নাযায় সহজতে এতিয়া চাওঁ আহক মানুহে প্ৰয়োজনীয় পানীৰ বাবে সাধাৰণতে দুটা উৎসৰ ওপৰত নিৰ্ভৰ কৰে সেয়া হৈছে স্বাভাৱিক অৱস্থাতে দুটা উৎস আছে মানুহৰ জীৱন ধাৰণৰ বাবে সাধাৰণতে দুটা উৎস আছে পানী প্ৰথমটো হৈছে যে নৈ বিল খাল আদিৰ পৰা আৰু এটা হৈছে ভূগৰ্ভস্থ পানী মানে গ্ৰাউণ্ড ৱাটাৰ আমি সেই দুটাৰ বিষয়ে জানো এতিয়া আমাৰ গুৱাহাটীত আমাৰ ইয়াতে ক'ৰ পৰা পানী আহে আমাৰ গোটেই ব্ৰহ্মপুত্ৰৰ পৰা পানী আহে মিউনিচিপালিটি ৱাটাৰ গতিকে আমাৰ ইয়াতে নদীখন আছে বাবে আহিছে গতিকে তেনেধৰণে গোটেই অসমখনতে মানুহে নদী পুখুৰী তাৰে ওপৰত পানীৰ ওপৰত নিৰ্ভৰশীল হৈ আছে তাৰোপৰি ভূগৰ্ভস্থ পানী এতিয়া ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশ ভাৰতবৰ্ষখন হৈছে এখন উন্নয়নশীল দেশ মানে ডেভেলপিং কান্ট্ৰি হি উন্নয়ন হৈয়ে আছে একেবাৰে উন্নত হৈ যোৱা নাই কিন্তু এতিয়াও আগবাঢ়িয়ে আছে দিনক দিনে গতিকে এনে ধৰণৰ এখন উন্নয়নশীল দেশে আটাইতকৈ বেছি পানী আহৰণ কৰে বেছি পানী ব্যৱহাৰ কৰে ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণটোৱে হৈছে অতিমাত্ৰা জনসংখ্যা আমি জানো ভাৰতবৰ্ষৰ জনসংখ্যা কিমান দিনে দিনে ভাৰতবৰ্ষৰ জনসংখ্যা আৰু বাঢ়ি গৈ আছে গতিকে সেই হিচাপে আমি যদি এটা হিচাপ কৰো বা আমি যদি এটা অনুমান কৰো যে পানীৰ ব্যৱহাৰো সেই হিচাপে দুগুণ বাঢ়ি গৈ আছে জনসংখ্যাৰ অনুপাতে খাদ্য শস্যৰ উৎপাদন কৰিবলৈ পানীৰ প্ৰয়োজন পানীটো আমাক এনেইটো লাগে আমাৰ নিত্য নৈমিত্তিক কামৰ বাবে পানীৰ প্ৰয়োজনটো হয় তাৰোপৰি খাদ্য উৎপাদন কৰিবলগীয়া হয় খেতি পথাৰত পানীৰ ব্যৱহাৰ হয় যিমানে জনসংখ্যা বৃদ্ধি হ'ব সিমানে খেতিৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব খেতিৰ উৎপাদন বৃদ্ধি কৰিব লাগিব খেতিৰ উৎপাদন বৃদ্ধি কৰা মানে আকৌ পানীৰ ব্যৱহাৰ প্ৰতিটো পদতে প্ৰতিটো ষ্টেপতে আমাক পানীৰ প্ৰয়োজন হয় গতিকে ভাৰতবৰ্ষৰ দৰে এখন উন্নয়নশীল দেশৰ বাবে পানীৰ প্ৰয়োজন অতিমাত্ৰা খুব বেছিকৈ লাগে কাৰণ ইয়াৰ প্ৰধান কাৰণটো কি হৈছে যে জনসংখ্যা বৃদ্ধি আৰু এই সম্পদসমূহৰ অন্য যিবিলাক সম্পদসমূহ আছে আন সম্পদসমূহৰ দৰে জলসম্পদো কিন্তু সীমিত আমি আগৰ ক্লাছত পঢ়িছিলো নৱীকৰণযোগ্য নৱীকৰণ অযোগ্য সম্পদ যিবোৰ আকৌ পুনৰ আমি সৃষ্টি কৰিব পাৰো আৰু কিছুমান আছিলে নৱীকৰণ অযোগ্য যিবোৰ এবাৰ শেষ হোৱাৰ পিছত যেনে ফসিল ফিউল ইন্ধন যেনেকৈ এবাৰ ব্যৱহাৰ কৰাৰ পিছত আৰু তাক ব্যৱহাৰ কৰিব নোৱাৰি এই জলসম্পদ কিন্তু নৱীকৰণ যোগ্যতে পৰে মানে ই এবাৰ শেষ হোৱাৰ পিছত আকৌ পুনৰ সৃষ্টি হয় কিন্তু ইয়াৰ যিটো প্ৰক্ৰিয়া সেইটো কিন্তু সীমিত খুব সহজতে ই নহয় এবাৰ যদি শেষ হৈ গৈছে পানী যদি শুকুৱাই গৈছে একেবাৰে সহজতে ধাৰাসাৰ বৰষুণ নোহোৱালৈকে কিন্তু পানী আকৌ নতুনকৈ নাহে গতিকে ইয়াৰ ব্যৱহাৰো সীমিত হোৱা উচিত ভৌগোলিক অৱস্থানৰ বাবে কি হয় পানীৰ ভূপৃষ্ঠৰ উপৰিভাগত থকা পানীৰ উৎসসমূহ পৃথিৱীৰ সকলো ঠাইতে পোৱা নাযায় সমানে পোৱা নাযায় ভূপৃষ্ঠৰ যিটো আমাৰ গঠন অৱস্থান ভূপৃষ্ঠত আমাৰ ভূগৰ্ভৰ পানীৰ যিখিনি অৱস্থান আছে সমানভাৱে নাই ওখ চাপৰ আছে সমান নাই সেই গতিকে ভূপৃষ্ঠৰ উপৰিভাগত যিখিনি সাৰফেস ওয়াটাৰ বুলি কয় সেই সাৰফেস ওয়াটাৰ খিনিও সমানভাৱে নাই ক'বাত বেছি আছে কোনোবাটো ঠাইত কম আছে হেহে আমি যদি ভাৰতবৰ্ষখনতেই চাও আমাৰ নৰ্থ ইষ্টৰ ফালে পানী এতিয়া চেৰাপুঞ্জিত খুব বেছি ধাৰাসাৰ বৰষুণ হয় বাবে মেঘালয়ত পানী বুলি আমি ধাৰণা কৰিছো কিন্তু আমি পিছলৈ গম পাম যে মেঘালয়তো পানীৰ নাটনি হ'ব পাৰে হয় ঠিক তেনেদৰে আমি যদি ৰাজস্থানৰ ফালে যদি আহো ওয়েস্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়াৰ ফালে আহো তেনেহলে পানীৰ পৰিমাণ খুব কম পানী কম তাত গতিকে এখন দেশতে আমি চাও যদি যে পানী কৰবাত বেছিকৈ পোৱা গৈছে কৰবাত কমকৈ পোৱা গৈছে ঠাই ভেদে তাৰ ভূপৃষ্ঠৰ যিটো উপৰিভাগত থকা পানীৰ উৎস সেই উৎসটোৰ ওপৰত ডিপেন্ড কৰিব যে পানী ক'ত বেছি আছে আৰু ক'ত নাটনি হৈছে
কোনো এখন ঠাইৰ জলবায়ুৰ ওপৰতো কিন্তু বৰষুণৰ মাত্ৰা নিৰ্ভৰ কৰে এতিয়া এখন ঠাইৰ জলবায়ু কেনেকুৱা গোটেই ওভাৰঅল ভাৰতবৰ্ষখনৰ জলবায়ু এক ধৰণৰ নৰ্থ ইষ্টৰ জলবায়ু এক ধৰণৰ আমি যদি এতিয়া যাও লাহে লাহে আমি যদি ওয়েস্ট বেঙ্গলৰ ফালে গৈ থাকো তেতিয়া হলে চাম যে গৰমৰ মাত্ৰা আৰু অধিক বাঢ়ি আহিছে ঠিক তেনেদৰে দিল্লী মুম্বাই গলেও আমি গৰমৰ মাত্ৰা বেছিকৈ পাম ইয়াৰ তুলনাত সাউথৰ ফালে গলেও পাম গতিকে এই যে জলবায়ুটো প্ৰতিখন ষ্টেটতে অলপ অলপ হলেও ডিফাৰেন্স আছে কিছুমান বহুত বেছি ডিফাৰেন্স আছে আৰু এই জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰিয়ে বৰষুণৰ মাত্ৰাটো কম বেছি হ'ব পাৰে বৰষুণৰ পানী মাটিত পৰি মাটি জিপাল কৰি ৰাখে এতিয়া আমি বৰষুণৰ পানীলৈকে আহিছো বৰষুণ যেতিয়া হয় বৰষুণৰ পানী মাটিত পৰাৰ লগে লগে মাটিখিনি কি হয় জিপাল হৈ উঠে আৰু উদ্ভিদৰ বাবে অত্যাৱশ্যকীয় খনিজ লৱণসমূহ দ্ৰৱীভূত কৰি শিপাই সহজতে শোষণ কৰাত সহায় কৰে এতিয়া উদ্ভিদ মাটিৰ ওপৰত আছে মাটিৰ পৰা মাটি ফুটি যেতিয়া উদ্ভিদ আছে সেই উদ্ভিদৰ শিপা আছে সেই শিপাই পানী টানি আনিব লাগিব বা খনিজ লৱণ মাটিৰ তল ভূগৰ্ভৰ পৰা টানি আনিব লাগিব তাৰ বাবে মাটিত যেতিয়া বৰষুণৰ পানী পৰে নমনীয় কৰি তোলে চিপাল কৰি তোলে মাটিখিনি আৰু যাৰ বাবে খুব সহজতে উদ্ভিদৰ শিপাই ভূপৃষ্ঠৰ ভূৰ জল টানি আনিব পাৰে আৰু তাৰে লগতে খনিজ লৱণো টানি আনিব পাৰে ভাৰতবৰ্ষৰ প্ৰধান নদীসমূহ কি আছে আমি চাই লওঁ এতিয়া ভাৰতবৰ্ষতো নদী ঢেৰ আছে বহুত আছে শাখা প্ৰশাখা মিলি বহুতো নদী আছে কিন্তু তাৰে ভিতৰত লেখত লবলগীয়া নদী কিছুমান যেনে সিন্ধু নদী গংগা ব্ৰহ্মপুত্ৰ গোদাবৰী মহানদী কৃষ্ণ কাবেৰী নৰ্মদা তাপ্তি আদি প্ৰধানকৈ আমাৰ মুখলৈ আহে এই নামবোৰ গংগা ব্ৰহ্মপুত্ৰটো আমাৰ এই অসমৰ গৈ গৈ শেষত গৈ বাংলাদেশত পৰিছে গৈ ইয়াৰ উপৰিও অসংখ্য উপনদী এইবোৰটো নদী ইয়াৰ উপৰিও অসংখ্য উপনদী আছে খাল আছে বিল আছে এইবোৰে ভূপৃষ্ঠত প্ৰাকৃতিকভাৱে পোৱা পানীৰ ভঁৰাল চহকী কৰিছে এতিয়া আমি পানীৰ অত্যাধিক যেটো পানীৰ মাত্ৰা যেটো হেতু কৰ পৰা পাইছো নদীৰ পৰা পাইছো তাৰোপৰি অকল ব্ৰহ্মপুত্ৰখন থাকিলে জানো আমাৰ পানী এভেইলেবল হল হেতেন নহয় সৰু সৰু বিল আছে উপনদী সমূহ আছে হ্ৰদ আছে পুখুৰী আছে তাৰ বাবেও আমি পানী পাই আছো কিন্তু এই যদিও এই ভঁৰাল চহকী কৰি ৰাখিছে এই সকলোবোৰে যদিও আমাৰ পৃথিৱী ভূপৃষ্ঠখনৰ জলৰ পৰিমাণ ভঁৰাল যেটো হেতু চহকী কৰি ৰাখিছে তথাপি অত্যাধিকভাৱে আহৰণ কৰা আৰু প্ৰদূষিত কৰাৰ বাবে পানীৰ উৎসসমূহত পানীৰ পৰিমাণ হ্ৰাস হোৱাৰ লগতে ব্যৱহাৰৰ অনুপযোগী হৈ উঠিছে পানী যে আমি অত্যাধিকভাৱে আহৰণ কৰি আহিছো লগাতকৈ বেছি আহৰণ কৰি তাক খৰচ কৰিছো যধে মধে পানী ব্যৱহাৰ কৰিছো সেইখিনিৰ বাবে কি হৈছে পানীৰ মাত্ৰা কমি আহিছে ভূপৃষ্ঠৰ পৰা পানীৰ মাত্ৰা কমি আহিছে এখন দেশৰ পানীৰ মাত্ৰা কমি যায় তাৰোপৰি যেটো পানী প্ৰদূষণটো আছে পানী প্ৰদূষণ হোৱাৰ ফলতো এতিয়া প্ৰদূষিত পানীখিনিটো আমি কোনো কাৰণতে ব্যৱহাৰ কৰিব নোৱাৰো গতিকে এতিয়া ভৰলু নদীখন কোলা হৈ গৈছে মৰা ভৰলু বুলি কোৱা হয় গতিকে ভৰলু নদীৰ পানীটো আমি কোনো ধৰণে এতিয়া ব্যৱহাৰ কৰিব নোৱাৰে এতিয়া ভৰলু নদীৰ পানী জাবৰ পেলাবলৈহে ব্যৱহাৰ কৰা হয় আদাৰৱাইজ ভৰলু নদীখনটো আমি খোৱা পানীৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিম ওয়াটাৰ ৰিসোৰ্স যেটো ডিপাৰ্টমেন্ট আছে তাতেটো ভৰলু নদীৰ পানী ব্যৱহাৰ কৰিব নোৱাৰিব গতিকে এখন নদী আমি কিদৰে মৃতপ্ৰায় কৰি পেলাইছো মৃতয়ে কিদৰে কৰি পেলালো এই পানীৰ প্ৰদূষণ হোৱাৰ বাবে গতিকে এনেদৰে যদি আমি প্ৰদূষণ ৰোধ কৰিব পাৰো পানীৰ প্ৰদূষণ যদি ৰোধ কৰিব পাৰো তেনেহলে কিন্তু পানীৰ উৎস বহু পৰিমাণে আৰু বৃদ্ধি পাব এতিয়া চাব ভূগৰ্ভৰ তলত আবদ্ধ হৈ থকা পানীৰ ভঁৰালেই হৈছে ভূগৰ্ভস্থ পানী আমি যে কওঁ ভূগৰ্ভস্থ পানী কি ভূগৰ্ভস্থ পানী হৈছে গ্ৰাউণ্ড ৱাটাৰ যেটো এটা হৈছে ভূপৃষ্ঠত থকা পানী হেতু হৈছে সাৰফেস ৱাটাৰ আৰু এটা হৈছে ভূগৰ্ভস্থ পানী যেটো হৈছে গ্ৰাউণ্ড ৱাটাৰ এতিয়া মাটিৰ তলত যিখিনি ভূগৰ্ভৰ তলত যিখিনি পানী আবদ্ধ হৈ আছে সেই পানীৰ যিখিনি ভঁৰাল হেতুক আমি ভূগৰ্ভস্থ পানী বুলি কোৱা হয়
ভূগৰ্ভস্থ পানী অঞ্চল ভেদে ভূগৰ্ভৰ বিভিন্ন স্থানত পোৱা যায় এতিয়া চাব যে ভূগৰ্ভস্থ যিখিনি পানী সেইখিনি অঞ্চল ভেদে বেলেগ বেলেগ স্থানত পোৱা যায় আৰু অঞ্চল ভেদে সেই ভূগৰ্ভস্থ পানীখিনি ক'বাত কম হৈছে ক'বাত বেছি হৈছে এডোখৰ ঠাইত অকমান অঞ্চলতে এডোখৰ ঠাইত পানী এঘৰ মানুহে পানী পাইছে তাৰে দুঘৰ পিছৰ মানুহে পানী পোৱা নাই মাটি খান্দিও পানী পোৱা নাই কিয় হয় কাৰণ যেটো ওয়াটাৰ টেবল হেতু সমান নহয় ভূগৰ্ভত হেতু উখ চাপৰ কম বেছি পৰিমাণে আছে হেহে তেনেকুৱা হয় যে এঘৰ মানুহে যদি পানী পাইছে সমুখৰ ঘৰৰ মানুহে পানী নাপাবও পাৰে কুৱা খান্দিলে গতিকে পৃথিৱীৰ উপৰিভাগৰ মাটি আৰু শিলৰ ফাকেদি বৰষুণৰ পানী নিজৰি ভূগৰ্ভলৈ সোমাই যায় এইটো কথা মনত ৰখা উচিত যে বৰষুণৰ পানী যেতিয়া পৰে তেতিয়া পৃথিৱীৰ মাটিটো শুকান হয় আমি গম পালো যে জিপাল কৰি ৰাখে তাৰোপৰি শিলৰ ফাকেদিও নিজৰি সোমাই যায় ভূগৰ্ভলৈ সোমাই যায় আৰু ভূগৰ্ভস্থ শিলৰ ফাকৰ মাজত এক সংপৃক্ত অৱস্থা পায় এই স্তৰকে পানী স্তৰ বোলা হয় হেতুক আমি ইংৰাজীত ওয়াটাৰ টেবল বুলি কয় এটা পানীৰ টেবল এখন তলত আছে পানীৰ টেবল মানে হেতুৱে পানীৰ স্তৰ এটা আছে সেই পানীৰ স্তৰটো কবাত বেছি হ'ব পাৰে কবাত কম হ'ব পাৰে সেই পানীৰ স্তৰ কৰ পৰা জমা লাগিছে তাত গৈ গ্ৰাউন্ড ওয়াটাৰ আন্ডাৰগ্ৰাউন্ড ওয়াটাৰ তাৰোপৰি যিখিনি বৰষুণৰ পানীও আহৰণ কৰা হয় বৰষুণৰ পানী যিখিনি আহে এই বৰষুণৰ পানীও নিজৰি গৈ এই ওয়াটাৰ টেবল পানীৰ স্তৰটো বৃদ্ধি কৰাত সহায় কৰে এতিয়া পানীৰ স্তৰৰ গভীৰতা সকলো সময়তে একে নাথাকে এই মাত্ৰ যেটো কলো যে পানীৰ স্তৰৰ গভীৰতাটো সকলো জাগাতে এঘৰ মানুহে যদি পানী পাইছে এঘৰে নাই পোৱা গতিকে পানীৰ স্তৰৰ যেটো গভীৰতা হেতু সকলো ঠাইতে একে নাথাকে কাৰণ অত্যাধিক আহৰণৰ ফলত ভূগৰ্ভৰ পানীৰ স্তৰ তললৈ নমা দেখা যায় এতিয়া চাব অত্যাধিক আহৰণ যেতিয়া আমি পানীৰ অত্যাধিক আহৰণ কৰো তেতিয়া কি হয় কিছুমান ঠাইত পানীৰ বেছিকৈ আহৰণ কৰিলো পানী লেভেলটো কমি গল পানীৰ স্তৰটো কমি গল কিছুমান ঠাইত পানী সেই হিচাপেই আছে গতিকে এইটো পানীৰ স্তৰ যেটো হেতু অনুমান কৰিব নোৱাৰি যে ক'ত বেছি হ'ব ক'ত কম হ'ব হেতু মাটি খান্দিলেহে হেতু ধৰিব পৰা যায় এতিয়া হিসু কৃষি ক্ষেত্ৰৰ কথা কৃষি ক্ষেত্ৰত অত্যাধিক পৰিমাণে ভূগৰ্ভস্থ পানী ব্যৱহাৰ কৰাৰ উপৰিও উদ্যোগ আৰু ৰাজহুৱা খণ্ডটো ইয়াৰ বহুল ব্যৱহাৰ দেখা যায় এতিয়া চাব আমি কি ধৰণে পানীৰ অত্যাধিক আহৰণ কৰি আহিছো এইখিনি আমি বুজি পালো যে ভূগৰ্ভস্থ পানী আছে আৰু ভূগৰ্ভস্থ পানী আমি যিমানে উলিয়াম সিমানে হি শেষ হ'ব আৰু ইমান সহজে এতিয়া বৰষুণৰ পানী নিজৰি গৈ ভূস্তৰটো অকমান হৈ গৈ বৰষুণৰ পানী কিমান বৰষুণ হয় বছৰটোৰ ভিতৰ বছৰ জুৰিটো বৰষুণ হৈ নাথাকে আৰু আজিকালি বৰষুণৰ মাত্ৰা কমি আহিছে গতিকে কিমান বৰষুণ হ'ব কিমান পানী তললৈ নিজৰি গৈ জমা হ'ব হেতু এটা ভাবিবলগীয়া কথা গতিকে আমি যিমান পাৰো পানী মিতব্যয়ী হৈ পেলাই ব্যৱহাৰ কৰিব পাৰে তাৰোপৰি আমি জানো যে কৃষি কাৰ্যৰ বাবে পানী অত্যাধিক ব্যৱহাৰ কৰা হয় ঔদ্যোগিকৰণত ঔদ্যোগিক কাৰ্যত উদ্যোগসমূহতো ব্যৱহাৰ কৰা হয় গতিকে প্ৰতিটো দিনতে পানীৰ কিমান ব্যৱহাৰ হৈ আছে গুটে এখন দেশত যদি আমি চাও কিমান ধৰণৰ কাৰ্যৰ বাবে পানী ব্যৱহাৰ হৈ আছে গতিকে হেবোৰ যদি অকমান হলেও সীমিত কৰিব পৰা যায় তেনে হলে আমি পানী কম পৰিমাণে খৰচ হোৱাটো আমি ৰোধ কৰিব পাৰো পানীৰ অত্যাধিক আহৰণত আৰু কিছুমান আছে যেনে আজিকালি নগৰসমূহৰ আৱাসিক অঞ্চলবোৰৰ বৃহৎ অট্টালিকাসমূহ এতিয়া ফ্লেটসমূহ বনোৱা হৈছে ডাঙৰ ফ্লেট বনোৱা হয় তেতিয়া কি হয় একেটা ঠাইতে পানী খুব বেছিকৈ আহৰণ কৰিবলগীয়া হয় অত্যাধিক পৰিমাণত আহৰণ কৰা হয় পানী যাৰ ফলত ওচৰৰ অঞ্চলখিনিৰ যিখিনি পানীৰ স্তৰ আছে সেইখিনি তললৈ গুচি যায় এটা অঞ্চলত পানী একেখিনি ঠাইতে যেতিয়া পানী খুব বেছি পৰিমাণে আহৰণ কৰা হৈ আছে তাৰে ওচৰ পাজৰৰ অঞ্চলখিনি তাৰ প্ৰভাৱ নপৰিব জানো নিশ্চয়কৈ পৰিব তেতিয়া ওচৰ পাজৰৰ অঞ্চলবোৰত পানী নাটনি হয় গতিকে পানীৰ নাটনিৰ এইটো এটা ডাঙৰ কাৰণ যে আজিকালি আৱাসিক অঞ্চলসমূহ ফ্লেটসমূহ হৈছে যাৰ বাবে পানী গুটেখিনি শোষণ কৰি লয় আৰু ওচৰৰ অঞ্চলবোৰত পানীবোৰ কমি আহে পানীৰ স্তৰটো কমি যায়
তাৰোপৰি কয়লা, পেট্ৰলিয়াম আদি জীৱাশ্ম ইন্ধনসমূহৰ দৰে ভূগৰ্ভৰ পানীৰ স্তৰ এটা গঠন হওঁতেও কিন্তু হাজাৰ হাজাৰ বছৰৰ প্ৰয়োজন হয়। যিদৰে ইন্ধন হ'বলৈ এবাৰ খৰচ কৰিলে যিদৰে তাক আকৌ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি বা পুনৰ ঘূৰাই পোৱা টান, কিয়নো তাৰ যিটো উৎপাদন কৰাৰ যিটো ক্ষমতা, নিজে নিজে উৎপাদন হোৱা ক্ষমতা, সেইটো বহু হাজাৰ বছৰ লাগি যায়। ঠিক তেনেদৰে কিন্তু পানীৰ স্তৰ এটা গঠন হওঁতেও বহু হাজাৰ বছৰ প্ৰয়োজন হ'ব পাৰে, আৰু সেইবাবে ব্যৱহাৰ সীমিত হোৱা উচিত। অত্যাধিকভাৱে আহৰণ কৰা পানীৰ বাবে ভূগৰ্ভৰ পানীৰ স্তৰ তললৈ যোৱাৰ উপৰিও ভূগৰ্ভৰ লৱণযুক্ত পানীয়ে কৃষিভূমিত পানী বন্ধ অৱস্থাৰ সৃষ্টি কৰে। অত্যাধিক যেতিয়া পানী আমি কৃষিভূমিত দিওঁ, সেইটো এটা ইম্প্ৰপাৰ ইৰিগেশ্যন টেকনিক বুলি কোৱা হয়। ইম্প্ৰপাৰ ইৰিগেশ্যন, যাৰ ফলত পানী আবদ্ধ হৈ থাকে, পানী ওলাই যোৱাৰ ৰাস্তা নাথাকে। গতিকে প্ৰয়োজনতকৈ বেছি পানী কৃষিভূমিত আবদ্ধ হৈ থাকি ৱাটাৰ লগিং হোৱা দেখা যায়। তাৰোপৰি লৱণাক্ত পানীৰ অত্যাধিক ব্যৱহাৰে কৃষিভূমিত লৱণৰ চামনি বা তৰপৰ সৃষ্টি কৰা দেখা যায় আৰু কৃষিভূমি খেতিৰ অনুপযোগী কৰি তোলে। এতিয়া পানী যেতিয়া বেছি হ'ব কৃষিভূমিত, পানীখিনি যেতিয়া তাত থাকিব, পানী যেতিয়া লৱণযুক্ত পানী যেতিয়া কৃষিভূমিত বন্ধ হৈ থাকিব, সি ওলাই যাব নোৱাৰিব, তেতিয়া ডেফিনেটলি তাত কি হ'ব, লৱণাক্ত পানীখিনিয়ে কি কৰি পেলাব, মাটিৰ যিখিনি উপৰি ভাগ আছে সেইখিনিত এটা লৱণৰ চামনিৰ সৃষ্টি কৰিব। লৱণৰ চামনিৰ সৃষ্টি বা এটা তৰপৰ সৃষ্টি কৰাৰ লগে লগে কি হ'ব, কৃষিভূমিত যিখিনি খেতি আছে, খেতিৰ বাবে সেই মাটিখিনি অনুপযোগী হৈ পৰে। গতিকে এই পানী ইৰিগেশ্যনৰ ব্যৱস্থাটো খুব ধুনীয়াকৈ কৰিব লাগে, যাতে পানী কোনো ধৰণে আবদ্ধ হৈ থাকিব নোৱাৰে। গতিকে পানীৰ অত্যাধিক আহৰণ কৰাৰ ফলত কি হ'ব, ঠায়ে ঠায়ে এই অৱস্থাটো হৈছে, ড্ৰপকৈ আমি পানী হাত পাতি তুলি ল'বলগীয়া হৈছে, কিন্তু পানী নাথাকে। এতিয়া পানীৰ অপব্যৱহাৰৰ কাৰণবিলাক আমি চাই লৈছো আহক। কিদৰে আমি অপব্যৱহাৰ কৰি আছো, এটা আমি অনুমানটো কৰিব পাৰোৱেই। এই ধৰক আমি যদি টেপটো খুলি থৈ দিছো, তেতিয়াও পানীৰ অপব্যৱহাৰ হৈছে। এতিয়া চাওক ঘৰুৱা ব্যৱহাৰ, আটাইতকৈ বেছি ঘৰুৱা ব্যৱহাৰত পানীৰ অপব্যৱহাৰ হয়। ঘৰুৱা ব্যৱহাৰ, কৃষি আৰু উদ্যোগৰ বাবে ব্যৱহাৰ হোৱা পানী বিভিন্ন ৰাসায়নিক তথা বিষাক্ত দ্ৰব্যৰ দ্বাৰা প্ৰদূষিত হৈছে। তাৰোপৰি মানুহৰ প্ৰয়োজনতকৈ অধিক পানী ব্যৱহাৰ কৰা হৈছে। এতিয়া প্ৰয়োজনত যদি আমি এবাল্টি পানী খৰচ কৰিলে হয়, তাত আমি দুবাল্টি পানী আছে বুলিয়েই যে খৰচ কৰিম, আমাৰ ঘৰটোত পানী আছে, গতিকে আমি ব্যৱহাৰ কৰিম। সেই যিটো ধাৰণা, সেই যিটো কনচেপ্ট, সেইটো আমি সলনি কৰিবলগীয়া হৈছে। কাৰণ আজিহে আছে, কালিলৈ আমাৰ জলৰ স্তৰ তললৈ যাবও পাৰে। গতিকে আজি আছে বুলিয়েই যে আমি যধে মধে খৰচ কৰিম, তেনেকুৱা কোনো কথা নহয়। তাৰ উপৰি চাই লওঁ, পানী যি হাৰত নৱীকৰণ হয়, তাতকৈ অধিক হাৰত পানীৰ ব্যৱহাৰ কৰা হৈছে। এইটো এটা ডাঙৰ কথা। পানী যিখিনি হাৰত নৱীকৰণ হয়, আকৌ পানীৰ স্তৰ গঠন হয় নতুনকৈ। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া। বৰষুণ হ'ব, পানী আকৌ বাষ্পীভৱন হ'ব, গৈ মেঘ হ'ব, আকৌ বৰষুণ হ'ব। এইটো এটা ৱাটাৰ চাইকেল, হাইড্ৰলজিকেল চাইকেল আমি আগতে পঢ়িছো। গতিকে এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোতকৈ কিন্তু আমাৰ যিটো খৰচৰ হাৰ, সেইটো কিন্তু বেছিহে হৈ গৈছে, যাৰ ফলত সি নৱীকৰণ হোৱাৰ আগতেই পানীৰ মাত্ৰাটো কমি যায় আৰু আমি পানীৰ নাটনিত ভুগো। তাৰোপৰি চাওঁ, বনাঞ্চলৰ পৰিমাণ কমি যোৱাৰ বাবে পানীৰ প্ৰবাহত বিৰূপ প্ৰভাৱ পৰিছে। পানীৰ সঠিক পৰিমাণৰ ব্যৱহাৰৰ ক্ষেত্ৰত জনসাধাৰণৰ সজাগতা আৰু সচেতনতাৰো অভাৱ। প্ৰথমতে চাইলো যে বনাঞ্চলৰ পৰিমাণ যেতিয়া কমি যাব, ট্ৰান্সপিৰেশ্যন নহ'ব পানীৰ, ডেফিনেটলি পানীৰ পৰিমাণো সেই হিচাপে কমি যায়। যেতিয়া উদ্ভিদ, পানী, এইবোৰ সকলোবোৰ আমিবোৰ ইটোৱে সিটোৰ লগত জড়িত হৈ আছো। উদ্ভিদ বা বনাঞ্চল কমি যোৱাৰ লগে লগে তাৰ প্ৰভাৱটো, বিৰূপ প্ৰভাৱ পৰিছে পানীৰ স্তৰৰ ওপৰত। তাৰোপৰি জনসাধাৰণৰ সজাগতাটো অতিকৈ প্ৰয়োজনীয়। সচেতনতাৰ অভাৱ। মানুহে যতই
কোৱা যাওক যে পানী কমকৈ খৰচ কৰিব লাগে, পানীৰ অভাৱ আছে, তথাপি আমাৰ ঘৰত যদি আছে পানী আমি ব্যৱহাৰ কৰিম, সেই যিটো ধাৰণা, সেই ধাৰণাটো এতিয়া সলনি কৰিব হৈছে। আৰু তাৰ বাবে জনসাধাৰণৰ সজাগতাৰ বাবে স্কুল কলেজ সমূহেও উঠি অহা যিখিনি নৱপ্ৰজন্ম আছে, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে যিখিনি ছাত্ৰ ছাত্ৰী আছে সেইখিনি ওতঃপ্ৰোতভাৱে জড়িত হ'ব লাগে জনসাধাৰণৰ সজাগতাৰ নিমিত্তে। পানীৰ অপব্যৱহাৰৰ কাৰণ আৰু আছে। পানী যোগান ধৰা নলীবোৰৰ পৰা ঠায়ে ঠায়ে পানী ওলাই বহু পৰিমাণৰ পানী অপচয় হয়। এতিয়া যিবোৰ নলীয়ে পানী যোগান ধৰে তাৰ পৰাও কৰবাত ফাঁক থাকে, তাৰ পৰা পানী নিগৰি ওলাই, গতিকে ঠায়ে ঠায়ে পানী ওলাই। আমি হয়তো ৰাস্তাই ঘাটে গ'লে দেখাই পাম, মিউনিচিপালিটিৰ যেতিয়া পানী আহে পাইপ ফাটি যোৱাৰ ফলত পানী ওলাই ৰাস্তাৰে বৈ গৈ থাকে। এনে ধৰণৰ অপব্যৱহাৰ ৰোধ কৰাটো অতিকৈ প্ৰয়োজনীয়। এইটো যে মিউনিচিপালিটিৰ পানী, গতিকে মিউনিচিপালিটি বৰ্ডৰে এইটো কাম, তেনেকুৱা নহয়। আমি যদি ৰাস্তাত দেখিছো পানীৰ পাইপ এটা ফাটি তাৰ পৰা পানী ওলাই গৈ আছে, বহু পৰিমাণে ৰাস্তা ভিজাই পেলাইছে, তেনেহলে আমি কি কৰিব পাৰো যে এই যিটো ফাটটো আছে সেইটো আমি বন্ধ কৰিবলৈ চেষ্টা কৰিব পাৰো। আমি কিবা এটা সেলোটেপ বা কিবা এটা লগাই তাক বন্ধ কৰিবলৈ চেষ্টা কৰাটো এজন সুনাগৰিকৰ কৰ্তব্য। তাৰোপৰি চাও আহক, বৰষুণৰ পানীৰ সঠিক ব্যৱহাৰ কৰিব নজনাটো পানীৰ অপচয়ৰ এটা গুৰুত্বপূৰ্ণ কাৰণ। এয়া হৈছে বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া বৰষুণৰ পানী সংৰক্ষণ কোনে কৰিব? যাৰ পানীৰ অভাৱ। এতিয়া ৰাজস্থানৰ নিচিনা ঠাইত বৰষুণৰ পানী সংৰক্ষণ কৰা হয় কাৰণ তাত বৰষুণেই নহয়। চেৰাপুঞ্জীত জানো বৰষুণৰ পানী সংৰক্ষণ কৰিব মানুহে? নকৰে, কাৰণ তাত বৰষুণ হৈয়ে থাকে। সংৰক্ষণ কিয় কৰিব লাগে? গতিকে বৰষুণৰ পানী সংৰক্ষণটো একো বেয়া কথা নহয়। আমি পাৰিলে, আমাৰ পানী আছে বুলিয়ে যে আমি নকৰিম তেনেকুৱা নহয়। আমাৰ যদি পানী আছেও তথাপি বৰষুণৰ পানীখিনি অনিষ্ট অপচয় হৈ যাব দিয়াতকৈ আমি যদি সেইখিনি ধৰি ৰাখো, সেইখিনি বাচন বৰ্তন ধোৱা বা সৰু সুৰা চাফ চুফ কৰা কামতে আমি সেইখিনি পানী ব্যৱহাৰ কৰিব পাৰো। গতিকে বৰষুণৰ পানী সংৰক্ষণ কৰিব নজনা বা সঠিক ব্যৱহাৰ কৰিব নজনাৰ ফলতো কিন্তু পানীৰ অপচয় হৈ আছে। ইয়াৰোপৰি মানুহৰ বসবাসৰ বাবে দ ঠাইবোৰ পুতি ঘৰ সজা বাবে পানী জমা হবলৈ ঠাইৰ অভাৱ হৈছে। এতিয়া দেখা গৈছে যে গুৱাহাটীত কৃত্ৰিম বানপানী হৈছে, কেইদিনমান আগতে হৈ গ'ল। কিয় হৈছে? বিল খালবোৰ পুতি দিয়াৰ ফলত। নলা নৰ্দমাটো নাই। এইখিনি আমি কৃত্ৰিম বানপানীৰ বিষয়ে অকমান পিছত আহি আছো বাৰু। এতিয়া এইখিনি কথাই জানি ল'ব লাগে যে এই যে খাল বিল পুতি ঘৰ বনোৱা হৈছে, ঘৰ নিৰ্মাণ কৰা হৈছে, তাৰ বাবে কি হৈছে? পানী জমা হবলৈ পৰা নাই আৰু সেয়েহে ঠায়ে ঠায়ে পানীৰ অভাৱ হৈছে, পানীৰ নাটনি হৈছে। ফলস্বৰূপে অতি সামান্য বৰষুণ হলে বানপানীৰ সৃষ্টি হোৱাৰ লগতে পানীৰ অপচয় হৈছে। এটাটো হৈছে যে পানীৰ অপচয় হৈছে, সেইখিনি পানী যদি বিল এটা থাকিল হয়, খাল এটা থাকিল হয়, তাত জমা হল হয়। সেইটো যদি পুতিয়ে পেলাইছে, পানীখিনি জমা হব ক'ত? আৰু তাৰ বাবে কৃত্ৰিম বানপানীৰ নিচিনা বানপানীৰ সৃষ্টি হৈছে আমাৰ গুৱাহাটীৰ নিচিনা ঠাইতে। পানীৰ অপচয় ৰোধ কৰাৰ কিছুমান উপায় চাই লওঁ আহক। পানীৰ অপচয় ৰোধ কৰিবলৈ হলে প্ৰথমতে কি কৰিব লাগিব? পানীৰ অপচয় ৰোধ কৰিবলৈ হলে প্ৰথমেই জনসাধাৰণক সচেতন কৰিব লাগিব। জনসাধাৰণক সচেতন কৰিলেহে, এতিয়া ছাত্ৰ ছাত্ৰীসকলে ইয়াত এটা ডাঙৰ ভূমিকা পালন কৰিব পাৰে। স্কুলৰ পৰা আহিব পাৰে, কলেজৰ পৰা আহিব পাৰে, একটা শ্লোগান লৈ পেলাই আহিব পাৰে যে আমি পানীৰ নাটনি হ'ব দিব নোৱাৰো, থাৰ্ড ৱৰ্ল্ড ৱাৰ হ'ব দিব নোৱাৰো। আমি পানীৰ বাবে যিটো হ'ব বুলি ধাৰণা কৰা হয়, পানীৰ অপচয় ৰোধ কৰিবলৈ আটাইতকৈ প্ৰধান কামটোৱে হৈছে জনসাধাৰণক সজাগ কৰা। আৰু তাৰোপৰি এটা মেথড আছে, কৃষি ভূমি ড্ৰিপ ইৰিগেশ্যন ব্যৱস্থা প্ৰয়োগ কৰি পানীৰ অপচয় ৰোধ কৰিব পাৰি। ড্ৰিপ ইৰিগেশ্যন কি? আগৰটো ক্লাছত দেখুওৱা হৈছিলে ড্ৰিপ ইৰিগেশ্যনৰ বিষয়ে, আকৌ বাৰু আজি দেখুৱাই দিম। কৃষিত ৰাসায়নিক সাৰ, কীটনাশক আদি ব্যৱহাৰ কৰাৰ বাবেও জৈৱ সাৰ আৰু জৈৱ কীটনাশক আদি ব্যৱহাৰ কৰি পৃষ্ঠভাগৰ পানী আৰু ভূতল জলৰ প্ৰদূষণ ৰোধ কৰিব পৰা যাব। এতিয়া ইয়াৰ সলনি
ৰাসায়নিক সাৰ কীটনাশক আদিৰ সলনি যদি আমি জৈৱ সাৰ ব্যৱহাৰ কৰো তেতিয়া কি হ'ব ভূপৃষ্ঠৰ যিখিনি পানী আছে বা ভূজলৰ যিখিনি পানী আছে ভূজল যিখিনি আছে ভূতলৰ সেইখিনি প্ৰদূষণ মুক্ত কৰিব পাৰো আমি কাৰণ আমি জানো যে ৰাসায়নিক সাৰ বা কীটনাশক আদি কি কৰে বহু পৰিমাণে হাৰ্মফুল কেমিকেলছ ৰিলিজ কৰি দিয়ে সেইখিনি কলৈ যায় সেইখিনি ভূতল জল বা ওচৰৰ নদীলৈ বিয়পি যায় আৰু ফলত কি হয় সেই ওয়াটাৰ বডিটো সেই পানীৰ খিনি নষ্ট হৈ যায় সেই পানীখিনি প্ৰদূষণ হৈ যায় প্ৰদূষিত হৈ যায় সেইখিনি নহবৰ বাবে আমি জৈৱ সাৰ ব্যৱহাৰ কৰিব পাৰো বা জৈৱ কীটনাশক ব্যৱহাৰ কৰিব পাৰো বা কীটনাশক এনে ধৰণে ব্যৱহাৰ কৰিব লাগে যাতে কম পৰিমাণে ব্যৱহাৰ কৰো আমি যিখিনি প্ৰয়োজন সেইখিনিহে যাতে খেতি পথাৰত ব্যৱহাৰ কৰো তাৰ বাবে কি হয় ভূতল জল যিখিনি বা ওচৰত থকা নদী বা পুখুৰী এটা অনিষ্ট নহয় আৰু তেতিয়া সেইখিনি পানী মানুহে ঘৰে আহৰণ কৰিব পাৰিব তাৰোপৰি উদ্যোগসমূহে আৱৰ্জনাৰ লগত উলিয়াই দিয়া পানী বিজ্ঞানসন্মতভাৱে ৰাসায়নিক পদাৰ্থ মুক্ত কৰি উলিয়াই দিলেহে নদীৰ পানীৰ প্ৰদূষণ তথা ভূতল জলৰ প্ৰদূষণ ৰোধ কৰিব পৰা যায় এতিয়া ঔদ্যোগিকৰণতো উদ্যোগসমূহতো পানীৰ ব্যৱহাৰ কৰা হয় এতিয়া তাৰে যিখিনি আৱৰ্জনা আছে সেইখিনি আৱৰ্জনা ক'ত উলিয়াই দিয়া হয় সেইখিনি আৱৰ্জনা ওচৰৰে নদীটোত পেলাই দিয়া হয় বহুতো ঠাইত এনেকুৱা আছে যে সাগৰৰ কাষতেই উদ্যোগবোৰ স্থাপন কৰা হৈছে কিয়নো তাৰ যিখিনি আৱৰ্জনা সেইখিনি সহজতে যাতে পানীলৈ পঠিয়াই দিব পাৰি গতিকে এই উদ্যোগসমূহত যিবোৰ আৱৰ্জনা আছে সেইবোৰৰ লগত যিবোৰ পানী উলিয়াই দিয়া হয় ওয়েষ্ট ওয়াটাৰ যিখিনি উলিয়াই দিয়া হয় সেইখিনি প্ৰথমতে বিজ্ঞানসন্মতভাৱে ৰাসায়নিক পদাৰ্থ মুক্ত কৰি ল'ব লাগে আৰু তাৰ পিছতহে এৰি দিব লাগে যাতে সি গৈ পেলাই আৰু ওচৰৰ পানীত নদী বা পুখুৰী যিয়ে আছে তাক যাতে অনিষ্ট বা সাগৰ তাক যাতে অনিষ্ট কৰিব নোৱাৰে এইকেইটা ছবিৰ সহায়ত আমি দেখিছো প্ৰথমটো ছবি দেখিছো যে পানীৰ কিদৰে অভাৱ হৈছে পানী কিদৰে আহৰণ কৰিবলগীয়া হৈছে সচৰাচৰ এনেকুৱা ছবি আমি গুৱাহাটীৰ পাহাৰসমূহতো দেখিবলৈ পাওঁ গুৱাহাটীৰ ঠায়ে ঠায়ে দেখিবলৈ পাওঁ য'ত পানী ধৰিবলৈ মানুহ আহে এইদৰে দ্বিতীয় ছবিত কিছুমান সংখ্যা দিয়া হৈছে less than 3% of the water covering the earth is fresh water মই কৈছিলো ফ্ৰেছ ওয়াটাৰ নিৰ্মল পানী কিমান 3%তকৈও বেছি গতিকে অকল সেইখিনিৰ পৰাহে আমি এই যিমানবোৰ কাম আছে এই গোটেইবোৰ কাম কৰিব লাগিব গোটেই পৃথিৱীবাসীয়ে কৰিব লাগিব গতিকে এটো এটা খুব চিন্তনীয় বিষয় তাৰোপৰি 500 million people live in regions where humans consume water at twice rate it's replenished by rain বৰষুণে যিমান নবীকৰণ কৰে তাতকৈ বেছি পানী আহৰণ কৰা হয় তাতকৈ বেছি পানী ব্যৱহাৰ কৰা হয় 500 মিলিয়ন মানুহে এনেকুৱা জাগাত বসবাস কৰি আছে 80% of the illness in developing countries result from unhealthy water আৰু পানীৰ তাৰে লগতে আমি প্ৰদূষিত পানীৰ বিষয়েও জানিব লাগিব প্ৰদূষিত পানীৰ বাবে 80% বেমাৰ হয় পেটৰ বেমাৰ হয় ইত্যাদি ইত্যাদি 1 out of 4 deaths of children under the age of 5 are the result of water related illness গতিকে পানীৰ লগত জড়িত বেমাৰৰ বাবে 4জনৰ ভিতৰত এটা শিশুৰ মৃত্যু এই পানীৰ বেমাৰৰ কাৰণেই হয় আৰু পানীৰ যেটো পানীৰ অভাৱে কি কৰিব পাৰে losses of as much as 14% GDP rate আমাৰ 14% লস হ'ব পাৰে কিহৰ বাবে এখন দেশৰ GDP কিহৰ বাবে লস হ'ব পাৰে ওয়াটাৰ স্কাৰচিটিৰ বাবে তাৰোপৰি শেষৰ যিখন ছবি মই অলপ আগতে ড্ৰিপ ইৰিগেশ্যনৰ কথা কোৱা হৈছিলে ইয়াতে কৃষি ভূমিত ড্ৰিপ ইৰিগেশ্যন ব্যৱস্থা প্ৰয়োগ কৰি পানীৰ অপচয় ৰোধ কৰিব পাৰি এইটোৱে হৈছে ড্ৰিপ ইৰিগেশ্যন ছবিটো চাই যদি মনত পৰিছে এইদৰে খেতি পথাৰত পাইপ লগোৱাই দিয়া হয় আৰু এই পাইপৰ পৰা এনেকৈ ড্ৰপ কৈ পানী পৰে
এনেদৰে একেলগে ছটিয়াই দিয়াতকৈ পানী হিচৰিত কৰি দিয়াতকৈ যদি এইটো টেকনিক ব্যৱহাৰ কৰা হয় ড্ৰপ ড্ৰপকৈ পাইপেদি পানী পৰি থাকিব তেনেহলে পানী বহুত শতাংশ পানী আমি বচাব পাৰো এইটো এটা ড্ৰিপ ইৰিগেশ্যন পদ্ধতিৰ এইটো ছবি ইয়াৰ পিছত আমি বানপানীলৈ আহিছো বানপানী দুই ধৰণৰ এটা হৈছে নেচাৰেল ফ্লাড প্ৰাকৃতিকভাৱে হোৱা বানপানী আৰু এটা হৈছে কৃত্ৰিম বানপানী বানপানী এটা প্ৰাকৃতিক সমস্যা আমি সকলোৱে জানো আগৰ পৰাই আমি জানি আহিছিলো যে প্ৰাকৃতিক সমস্যাৰ বিষয় প্ৰাকৃতিক সমস্যা হৈছে বানপানী এটা ধাৰাসাৰ বৰষুণে সমতলত নৈ বিল আদিলৈ প্ৰচুৰ পানী কঢ়িয়াই অনাত নৈ বিল দি উপচি পৰে আৰু নদীৰ পাৰ ভাঙি দাঁতি কাষৰীয়া অঞ্চল বুৰাই পেলায় সেইটো আমি সকলোৱে জানো পানীৰ স্তৰ যেতিয়া বাঢ়ি যায় নদীত তেতিয়া নদী পুখুৰী খাল বিল সকলোবোৰ উপচি পৰে আৰু ওভাৰফ্লো হৈ পেলাই গোটেইখন বুৰাই পেলায় গোটেই অঞ্চল জুৰি পানীয়ে নদীৰ পানীয়ে বুৰাই পেলায় জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি কোনো এটা অঞ্চলত বৰষুণৰ পানী কম বেছি হ'ব পাৰে জলবায়ুৰ ওপৰত এইটো কথা আগেও কোৱা হৈছে ভাৰতবৰ্ষত সাধাৰণতে বাৰিষা কালত অৰ্থাৎ ইংৰাজীৰ জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈ প্ৰচুৰ বৰষুণ হয় মাজতে হৈ গ'ল আমাৰ অসমতো হৈ গ'ল প্ৰচুৰ পৰিমাণে বৰষুণ হৈ গ'ল যাৰ বাবে এইবাৰ বহু পৰিমাণে বহু ঠাইত গোটেই অসমখনতে বানপানীৰ সৃষ্টি হ'ল গতিকে জুনৰ পৰা ছেপ্টেম্বৰ মাহটো বাৰিষা কাল বুলি ধৰা হয় এই সময়ত গোটেই ভাৰতবৰ্ষতে প্ৰচুৰ পৰিমাণে ঠায়ে ঠায়ে কম বেছি পৰিমাণে বৰষুণ হয় আৰু এই সময়ছোৱাতে বানপানীৰ সৃষ্টি হয় প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা বানপানীৰ উপৰিও কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ব পাৰে পৰিকল্পনাবিহীন নগৰ অঞ্চলত প্ৰায়ে কৃত্ৰিম বানপানী হোৱা দেখা যায় এতিয়া প্ৰাকৃতিক বানপানীখিনি আমি বুজি পালো নদীৰ স্তৰ বাঢ়ি অহাৰ লগে লগে বৰষুণ যেতিয়া হ'ব বাৰিষা কালত তেতিয়া বানপানীৰ সৃষ্টি হয় কৃত্ৰিম বানপানীটো এটা সাংঘাতিক সমস্যা চহৰ নগৰসমূহত কৃত্ৰিম বানপানী হয় কিয়নো কোনো ধৰণৰ নগৰ অঞ্চলত পৰিকল্পনাবিহীন ড্ৰেইনেজ সিস্টেমৰ কোনো ভাল সিস্টেম নাই নলাবোৰ বন্ধ তাৰোপৰি আমি প্লাষ্টিক পেলাইছো জাবৰ পেলাইছো হিয়ে নলা বন্ধ কৰি ৰাখিছে গতিকে সকলো ধৰণৰ নগৰ এখনৰ আবাসী সকলৰ পৰা যিবোৰ বিভাগ ইয়াৰ দায়িত্বত আছে এই গোটেইবোৰৰ গাফিলতি হেমাহি বা কিছুমান এনেকুৱা কামৰ বাবে পৰিকল্পনাবিহীন কামৰ বাবে আজি কৃত্ৰিম বানপানীৰ দুৰ্ভোগ ভুগিবলগীয়া হয় জনসাধাৰণে আৰু জনসাধাৰণৰো ইয়াতে সমানে দায়ী কাৰণ আমি কি কৰো আমি জাবৰ জোথৰবোৰ নলা নৰ্দমাত ৰাস্তাত পেলাই দিও গৈ সি নলা নৰ্দমাত পৰে আৰু নলা নৰ্দমাবোৰ আবদ্ধ হৈ যায় কিন্তু গুৱাহাটীৰ নলা নৰ্দমাবোৰ ইমান আহল বহল নহয় হি বেছি পানীৰ ভৰ এনেও বহন কৰিব নোৱাৰে তাৰোপৰি অলপ আগতে যিটো কোৱা হৈছিলে যে খাল বিলসমূহ পুত খোৱাৰ ফলত যধে মধে ঘৰ নিৰ্মাণ কৰাৰ ফলতো তাত পানী জমা হ'ব নোৱাৰে গতিকে পানীখিনি কি হয় ৰাস্তাতেই হি জমা হৈ থাকে আবদ্ধ হৈ থাকে তাৰ ওলাই যোৱাৰ কোনো ৰাস্তা বিচাৰি নাপায় এই যিটো কৃত্ৰিম বানপানী এইটোৰ প্ৰধান সমস্যা কাৰণটো আকৌ যদি আমি গুৰিলৈকে যাওঁ জনসংখ্যা বৃদ্ধিয়ে নগৰ অঞ্চলৰ আশে-পাশে থকা পাহাৰসমূহত বসবাস কৰিবলৈ লোৱাৰ ফলত পাহাৰৰ গছ-গছনি ধ্বংস কৰে ফলত ভূমিক্ষয় ভূমিস্খলন আদি হৈ পাহাৰৰ বোকামাটি এজাক সৰু বৰষুণতে তললৈ বৈ আহে আৰু নলা নৰ্দমাসমূহ পুতি পেলায় ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হয় গতিকে কৃত্ৰিম বানপানীৰ সৃষ্টি কি কাৰণত হ'ব পাৰে আমি গম পালো জনসংখ্যা বৃদ্ধিৰ লগে লগে পাহাৰে পৰ্বতে মানুহে বিভিন্ন এটাটো কলো যে এই জলস্তৰসমূহ যিবোৰ জল জমা হ'ব লাগে খাল বিল সেইবোৰ পুতি ঘৰ বনোৱা হৈছে তাৰ ফলত হ'ব পাৰে নলা নৰ্দমাবোৰ আনসাইন্টিফিক হোৱাৰ বাবে হ'ব পাৰে জাবৰ পেলোৱাৰ ফলত হ'ব পাৰে তাৰোপৰি যিবোৰ পাহাৰত ঘৰসমূহ নিৰ্মাণ কৰা হয় তাৰ ফলত গছ-গছনি কাটি দিয়া মাটি ঢিলা হৈ যায় আৰু ভূমিস্খলন হয় মাটি বাগৰি আহে নলা নৰ্দমাবোৰ পুতি পেলায় আৰু তাৰ বাবেও কৃত্ৰিম বানপানীৰ সৃষ্টি হয় যতে ততে পেলোৱা আৱৰ্জনাসমূহেও নলা নৰ্দমাৰ গভীৰতা হ্ৰাস কৰে আৰু বন্ধ কৰি
এই নলা নৰ্দমাবোৰ বন্ধ কৰি কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। তাৰোপৰি নদী বান্ধৰ কথা যদি কওঁ আমি, নদী বান্ধ যি অঞ্চলত নদী বান্ধ আছে, বিশেষকৈ অকমান ভিতৰুৱা অঞ্চলতে নদী বান্ধ হয়, পাহাৰৰ অঞ্চলত নদীৰ বান্ধসমূহেও কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে। কেতিয়াবা বান্ধ ভাঙি আহে বা পানী এৰি দিবলৈ বান্ধ কৰ্তৃপক্ষ পানী বান্ধ এৰি দিবলৈ বাধ্য হয়, তেতিয়াও বানপানী এনেকুৱা কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। তাৰোপৰি প্ৰাকৃতিকভাৱে হোৱা বানপানীয়ে মানুহ আৰু অন্যান্য জীৱ জন্তুৰ বিস্তৰ ক্ষতি কৰাৰ লগতে শস্য পথাৰসমূহো ধ্বংস কৰে। কৃত্ৰিম বানপানীয়ে যিদৰে মানুহৰ যাৰ হয় সিহে বুজি পায় ধৰণৰ কথা, যিমান লছ কৰে, যিমান ক্ষতি কৰে, ঠিক তেনেদৰে প্ৰাকৃতিকভাৱে হোৱা বানপানীও বহু পৰিমাণে বহু ক্ষতি কৰে, মানুহৰ ঘৰ দুৱাৰ উটুৱাই লৈ যায়, ঘৰ ভাঙি লৈ যায়। এই ৰিচেণ্ট যিটো বানপানী হৈ গৈছে তাত আমি সেইটো দৃশ্য দেখিবলৈ পাইছো। কোনোবাই হয়তো সেই দুৰ্যোগটো নিজে ভুগিছেও আৰু কোনোবাই হয়তো টিভিত ছবিত দেখিছে। বানপানীৰ পিছত যিটো দুৰ্ভিক্ষৰ সৃষ্টি হয়, মহামাৰীৰ সৃষ্টিও হয়। কিছু সংখ্যক ঠাইত মহামাৰীৰ সৃষ্টি হয়, বেমাৰ আহে, মানুহৰ জীৱন দুৰ্বিষহ কৰি তোলে। আৰু বছৰি বছৰি অহা বানপানীয়ে শস্য পথাৰ নষ্ট কৰে, নদীৰ বালিৰ তৰপৰ সৃষ্টি কৰে। প্ৰত্যেকবাৰ পানী আহে, তাৰপিছত পানী যোৱাৰ পিছত নদীৰ বালিয়ে উপচাই পেলাই সেই শস্য পথাৰ, আৰু শেষত কি হয়, সেই শস্য পথাৰসমূহ খেতিৰ অনুপযোগী হৈ পৰে। বানপানীয়ে নদীৰ গঢ়া খহনীয়া কৰি বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰাৰ লগতে নদীৰ গতিপথ সলনি কৰে আৰু কেতিয়াবা বিস্তীৰ্ণ অঞ্চল নদীৰ বুকুত জাহ যায়। এইটো আমি জানোৱে, বহুতে হয়তো এই দুৰ্যোগটো ভুগিছেও। নদীৰ বুকুত বহুতো অঞ্চল জাহ যায়, বহুতো অঞ্চল নোহোৱা হৈ যায় গৰা খহনীয়াৰ ফলত। বানপানী প্ৰতিৰোধৰ বাবে নদীসমূহত মথাউৰি নিৰ্মাণ কৰা হয়, কিন্তু কেতিয়াবা কি হয়, মথাউৰিও ভাঙি যোৱা শুনিবলৈ পাওঁ, যাৰ ফলত ভয়ংকৰ বানপানীৰ সৃষ্টি হয়। মথাউৰি নিৰ্মাণ কৰা হয় যদিও নদীসমূহৰ সুপৰিচালনাৰ অভাৱত প্ৰতি বছৰে বানপানীৰ পৰিমাণ বাঢ়ি অহা দেখা গৈছে। বানপানীৰ এইবাৰ অসমতে হোৱা বানপানীৰ প্ৰথমটো ছবি, এই গোটেইকেইটা ছবি দেখুওৱা হৈছে, কিদৰে কলৰ ভুৰ সাজি পানীত চলাচল কৰিবলগীয়া হৈছে। এইটো এটা মাত্ৰ ছবিহে, এনেকুৱা হাজাৰখন ছবি আমি এইবাৰ দেখিবলৈ পাইছো। ঠিক তেনেদৰে বছৰি বছৰি হৈ থাকে বানপানী, গোটেই ভাৰতবৰ্ষতে ঠায়ে ঠায়ে হয়। আমাৰ অসমতো সাংঘাতিক এটা সমস্যা বানপানী। ৰাস্তা কিদৰে ভাঙি পেলাইছে দ্বিতীয় ছবিত দেখা গৈছে। তৃতীয় ছবিত কৃত্ৰিম বানপানী দেখা গৈছে, গাড়ী মটৰ কিদৰে ডুব গৈছে পানীত। ইয়াৰোপৰি এতিয়া আহিছো আমি খৰাঙক লৈ। বানপানীৰ কথা আমি পঢ়িলো, খৰাঙৰ বিষয়ে জানিব লাগিব। খৰাং কি? যেতিয়া পানীৰ অভাৱ হয় তেতিয়াই খৰাং বুলি কোৱা হয়। ভৌগোলিক অৱস্থানৰ বাবে পৃথিৱীৰ সকলো অঞ্চলতে বৰষুণৰ পৰিমাণ সমান নহয়। সেইবাবে তেনেবোৰ অঞ্চলত পানীৰ অত্যাধিক নাটনিয়ে খৰাং অৱস্থাৰ সৃষ্টি কৰে। যেতিয়া পানীৰ অভাৱ হয়, পানীৰ নাটনি হয়, তেতিয়াই বহু ঠাইত খৰাং অৱস্থাৰ সৃষ্টি হয়। বহু এনেকুৱা দেশ আছে যিবোৰ খৰাঙৰ বাবে জৰ্জৰিত। প্ৰকৃততে বৰষুণৰ পৰিমাণ অতি কম আৰু বাষ্পমোচন অনুপাতে বৰষুণৰ পৰিমাণ হ্ৰাস হ'লে খৰাং অৱস্থাৰ সৃষ্টি হয়। বৰষুণৰ পৰিমাণ যেতিয়া খুব কম হৈ যায় আৰু বাষ্পমোচন যিমান হয়, মানে ইভাপৰেশ্যন যিমান হয়, সেই হিচাপে যেতিয়া বৰষুণ কমকৈ হয় তেতিয়া খৰাং অৱস্থাৰ সৃষ্টি হয়। ঔদ্যোগিকৰণ, নগৰীকৰণ, খনন, বনাঞ্চলক গৰু ম'হৰ চৰণীয়া পথাৰ ৰূপে ব্যৱহাৰ আদি মানুহৰ কাৰ্যকলাপে ব্যাপক হাৰত নিৰ্বননীকৰণ কৰাৰ উপৰিও এইবোৰৰ পৰা উৎপন্ন হোৱা আৱৰ্জনাই পৰিৱেশ প্ৰদূষিত কৰে। গতিকে ফলস্বৰূপে বৰষুণৰ পৰিমাণ কমি আহিছে। যেতিয়া পৰিৱেশৰ প্ৰদূষণ হ'ব তেতিয়া পানীৰ পৰিমাণ, বৰষুণৰ পানীৰ পৰিমাণো কমি আহে। এইবোৰ কিয় হৈছে? নগৰীকৰণৰ বাবে হৈছে, ঔদ্যোগিকৰণৰ বাবে হৈছে, খনন কাৰ্যৰ বাবে হৈছে। তেতিয়া কি হয়, আৰু বিশেষকৈ নিৰ্বননীকৰণ, ডিফৰেষ্টেশ্যন বুলি কোৱা হয়। ডিফৰেষ্টেশ্যনৰ বাবে, ডিফৰেষ্টেশ্যন বা নিৰ্বননীকৰণৰ বাবে কি হয়, উৎপন্ন হয় কিছুমান আৱৰ্জনা।
যাৰ বাবে পৰিৱেশ প্ৰদূষিত হয় আৰু ইয়াৰ ফলতে বৰষুণৰ পানীৰ পৰিমাণ কমি আহে। ইয়াৰ উপৰি কেতিয়াবা ভুল কৃষি পদ্ধতিয়েও খৰাং অৱস্থাৰ সৃষ্টিত অৰিহণা যোগায়। ভুল কৃষি পদ্ধতি যেনে শস্য পথাৰত অত্যাধিক পৰিমাণত ৰাসায়নিক সাৰ প্ৰয়োগ আৰু একেডোখৰ মাটিতে বছৰি বছৰি একে ধৰণৰ শস্যৰ খেতি কৰি থাকিলে মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পায়। গতিকে এনেবোৰ ভুল কৃষি পদ্ধতিৰ বাবেও খৰাং হ'ব পাৰে। খৰাং কেতিয়া হ'ব? মাটিৰ যেতিয়া উৰ্বৰতা শক্তিটো হ্ৰাস পাই যায়, মাটিৰ উৰ্বৰতা শক্তি নোহোৱা হৈ যায়, সেই সময়ত খৰাঙৰ সৃষ্টি হৈছে বুলি আমি ক'ব পাৰোঁ। পানী নাই, তাৰোপৰি মাটিৰ উৰ্বৰতা শক্তিও নাই, তাত খেতি নহয়। কিহৰ বাবে, কিহৰ ভুলৰ বাবে হ'ল? কৃষি পদ্ধতিটো ভুলভাৱে কৰাৰ বাবে হ'ল। কাৰণ আমি ৰাসায়নিক খেতিয়কসকলে খেতি পথাৰত ৰাসায়নিক সাৰ বেছি পৰিমাণে অত্যাধিক পৰিমাণত ব্যৱহাৰ কৰে, যাৰ বাবে মাটিৰ যিখিনি গুণ সেইখিনি নোহোৱা হৈ যায়। তাৰোপৰি একেডোখৰ মাটিতে বছৰি বছৰি শস্য একে ধৰণৰ শস্য উৎপাদন কৰি থাকে। তেতিয়া একে ধৰণৰ শস্যটো একে ধৰণৰ নিউট্ৰিয়েন্টছে আহৰণ কৰিব, একে ধৰণৰ খনিজ সম্পদেই আহৰণ কৰি থাকিব বছৰি বছৰি। গতিকে তেনেকুৱা কৰাৰ ফলত তাৰ যিটো উৰ্বৰতা শক্তি থাকে সেইটো হ্ৰাস পাই যায়। ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিত অতিৰিক্ত লৱণৰ পৰিমাণ বৃদ্ধি কৰে আৰু উদ্ভিদে মাটিৰ পৰা খনিজ লৱণ শোষণ কৰিব নোৱাৰা হয়। খনিজ লৱণ শোষণ কৰে উদ্ভিদে, আমি জানো, কিন্তু যেতিয়া ৰাসায়নিক সাৰ খুব বেছি পৰিমাণে যেতিয়া হয়, মাটিত যেতিয়া বেছি পৰিমাণে বৃদ্ধি হ'ব ৰাসায়নিক সাৰৰ, তেতিয়াই কি হ'ব? খনিজ লৱণে তাক শোষণ কৰিব নোৱাৰা হৈ যায়। এইটো এটা কাৰণ খৰাং হোৱাৰ। তাৰোপৰি কৃষিভূমিত অতিৰিক্তভাৱে ভূগৰ্ভৰ পানী যোগান ব্যৱস্থায়ো মাটিত লৱণৰ পৰিমাণ বৃদ্ধিত অৰিহণা যোগাইছে। কৃষিভূমিত লৱণৰ যদি পৰিমাণ বেছি হয় তেতিয়া কিন্তু খেতি পথাৰ নষ্ট হয়। গতিকে কৃষিভূমিত যেতিয়া অতিৰিক্তভাৱে ভূগৰ্ভৰ পানী যোগান ব্যৱস্থা হয়, অকমান আগতে আমি এই বিষয়ে আলোচনা কৰিছিলো যে পানী যেতিয়া ওলাই যাব নোৱাৰা হয়, ইৰিগেশ্যন যিটো প্ৰক্ৰিয়া, জলসিঞ্চনৰ প্ৰক্ৰিয়াটো যেতিয়া ভুলভাৱে কৰা হয়, পানী জমা হৈ থাকে, তাত লৱণযুক্ত খনিজ সম্পদ থাকে, লৱণযুক্ত পানী হয়। সেই লৱণ যেতিয়া বেছিকৈ থাকে তেতিয়া মাটিৰ যিটো উৰ্বৰতা শক্তি সেইটো হ্ৰাস পায়, আৰু লৱণৰ পৰিমাণ যেতিয়া বৃদ্ধি হয় তেতিয়াই কৃষিভূমিত যিটো তাৰ উৰ্বৰতা শক্তি সেইটো হ্ৰাস পাই যায়। এনে ব্যৱস্থাসমূহ বছৰৰ পাছত বছৰ ধৰি কৰি থাকিলে শস্য পথাৰ মুক্ত পথাৰলৈ পৰিৱৰ্তিত হৈ খৰাং অৱস্থাৰ সৃষ্টি হয়। গতিকে যেতিয়া উৰ্বৰতা শক্তি হ্ৰাস পাব, লাহে লাহে কি হ'ব? শস্য পথাৰখন মুক্ত পথাৰলৈ, মানে বেৰেন লেণ্ড, খালী পথাৰ হৈ যায়, তাত একো খেতি কৰিব নোৱাৰা হৈ যায়, আৰু শেষত গৈ পেলাই সি খৰাং অৱস্থালৈ পৰিৱৰ্তন হৈ যায় তাৰ। এতিয়া আহিছো খৰাং যিটো অৱস্থা, এই খৰাং অৱস্থা ৰোধ কৰাৰ কিছুমান উপায়ৰ বিষয়ে। এই সমস্যা ৰোধ কৰাৰ তথা সমাধান কৰিবলৈ হ'লে সমস্যাৰ প্ৰকৃত কাৰণবোৰৰ বিষয়ে সঠিক তথ্য তথা ইয়াৰ বিষয়ে সম্যক জ্ঞান থকাটো আৱশ্যক। যিদৰে পানীৰ সমস্যা ৰোধ কৰিবলৈ আমি কি কৰিব লাগে? জনসাধাৰণক সজাগতা কৰিব লাগে, জনসাধাৰণৰ সজাগতা সৃষ্টি কৰিব লাগে। ঠিক তেনেদৰে খৰাং অৱস্থা ৰোধ কৰিবলৈ আমি কি কৰিব লাগিব? সাম্যক জ্ঞান থকা উচিত। সেয়েহে আমি যদিও খেতি পথাৰত খেতি কৰিবলৈ যোৱা নাই, যোনে কৰিছে বা যাৰ ঘৰত কৰিছে তাক আমি বুজাবলৈ সক্ষম হ'ব লাগিব যে খেতি পথাৰত পানী কিদৰে, ইৰিগেশ্যন যিটো ফেচিলিটি সেইটো কিদৰে কৰিব লাগে, বা লৱণমুক্ত কিদৰে কৰি ৰাখিব লাগে। লৱণ প্ৰয়োজন, কিন্তু অধিক মাত্ৰাত যাতে নহয়। ঠিক তেনেকুৱা কামবিলাক কৃষি পথাৰৰ কথাও, খেতি পথাৰৰ কথাও আমি অলপ হ'লেও তাৰ সাম্যক জ্ঞান থকাটো অতি প্ৰয়োজনীয়। তাৰোপৰি বৰষুণৰ পানী সংৰক্ষণ কৰিব পাৰি। বৰষুণৰ পানী কিদৰে সংৰক্ষণ কৰিব পাৰি? এটা হৈছে, অকমান আগতে আমি এই বিষয়ে আলোচনা কৰিছিলো, বৰষুণৰ পানী আমি ৰুফত যেতিয়া বৰষুণৰ পানী পৰে সেইটো ডাইৰেক্ট আহি পেলাই তলত
পৰি যায় তেনে ধৰণৰ ৰাজস্থান বা অন্য যিবিলাক খৰাং জাগা আছে খৰাং ঠাই আছে তাত তেনেকুৱা বৰষুণৰ পানী সংৰক্ষণ কৰা হয় আমাৰ অসমতো তেনেকুৱা কৰিব পৰা যায় বা ঠায়ে ঠায়ে কৰিও আহিছে য'ত পানীৰ অভাৱ হয় তাৰ উপৰি পানী সৃষ্টি হোৱা খৰাং ৰোধ কৰিবলৈ ব্যাপক হাৰত গছ-গছনি ৰোপণ কৰিব লাগে গছ-গছনি ৰোপণৰ ক্ষেত্ৰতো বাছনিৰ প্ৰয়োজন হয় কিছুমান গছে বেছিকৈ পানী শোষণ কৰে তেনেকুৱা গছ ৰোপণ কৰিলে খৰাং ঠাইত ৰোপণ কৰিলে কিন্তু হেতু উলুটাটোহে হ'ব কিয়নো সকলো উদ্ভিদৰ তাৰোপৰি বাষ্পমোচনৰো কথা আহে ইয়াতে সকলো উদ্ভিদৰে বাষ্পমোচন আৰু মাটিৰ পৰা পানী শোষণ কৰাৰ ক্ষমতা একে নহয় তাৰ বাবে উদ্ভিদৰ পানীৰ প্ৰয়োজন কম বেছি হয় গতিকে গছ-গছনি ৰোপণৰ ক্ষেত্ৰতো বাছনি কৰিব লাগে গছ-গছনি ৰোপণ কৰিব লাগে তেতিয়া পানী থাকে কাৰণ গছ আৰু পানী ইটো সিটোৰ লগত জড়িত হৈ আছে কিন্তু উদ্ভিদৰ যিটো বাষ্পমোচন কিছুমান উদ্ভিদৰ বেছিকৈ বাষ্পমোচন হয় আৰু কিছুমান মাটিৰ পৰা পানী শোষণ কৰাৰ ক্ষমতা একে নহয় গতিকে এইখিনি আছিলে আজিলৈ অহা ক্লাছত আমি অন্য এটা বিষয় লৈ আহিম ধন্যবাদ